ধৰ্মই কি কৰে, ইজন মানুহে সিজন মানুহক ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পাবলৈ শিকায়। ভগৱন্তই কৈছে মোক ভাল পোৱাৰ আগতে প্ৰথমে তুমি নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোক পাইলে সিটো পাপী কৰিবেক কি। গতিকে আমি ভগৱন্তক পোৱাৰ আগতে ইজনে সিজনক ভাল পোৱা, আত্মাই আত্মাক ভাল পোৱা ভাৱটো আমি জগাই তুলিব লাগিব। আৰু এই পৰিৱেশটোৱে কি কৰিব, আমাৰ গাঁওখন সমাজ